মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি আলোচনা কৰিম এইটো ভিডিঅ' তোমালোকৰ ক্লাছ 7ৰ সমাজ বিজ্ঞানৰ পাঠ নম্বৰ 9 ভাৰতত ভক্তিবাদৰ আৰু সামাজিক সমন্বয়। আমাৰ অনুশীলনীত যিখিনি কোৱেশ্চন দি আছে তোমালোকে ইয়াত সকলোবিলাক পাই যাবা। প্ৰথমত তোমালোকে চোৱা ক নম্বৰত কি দি আছে, ভাৰতত নতুন ধৰ্মীয় চিন্তাধাৰাৰ বাহক কোন আছিল। আমাৰ ভাৰতত নতুন ধৰ্মীয় চিন্তাধাৰাৰ বাহক আছিল ভক্তিবাদৰ প্ৰচাৰসকল আৰু চুফি সন্তসকল। সমন্বয়বাদ মানে কি? উত্তৰ দি আছে বিভিন্ন ধৰ্ম আৰু সংস্কৃতিৰ মাজত থকা বিভেদ আঁতৰ কৰি একতা আৰু মিলাপ্ৰীতি স্থাপন কৰা প্ৰক্ৰিয়াটাকে সমন্বয়বাদ বুলি কোৱা হয়। গ নম্বৰ কি দি আছে, ভক্তি শব্দৰ প্ৰথম উল্লেখ ক'ত পোৱা যায়। উত্তৰ দি আছে ভক্তি শব্দৰ প্ৰথম উল্লেখ হেতাসতৰ উপনিষদত পোৱা যায়। খ নম্বৰ দি আছে ভক্তিবাদৰ উত্থান প্ৰথমে ক'ত ঘটিছিল। ইয়াৰ উত্তৰটো হ'ব ভক্তিবাদৰ উত্থান প্ৰথমে দক্ষিণ ভাৰতত ঘটিছিল। উ নম্বৰত কি দি আছে, বীৰশৈৱ ধৰ্মৰ অনুগামীসকলক কিয় লিংগায়ত বোলা হৈছিল। ইয়াৰ উত্তৰটো হ'ব বীৰশৈৱ ধৰ্মৰ অনুগামীসকলে ডিঙিত বা বাহুত সৰু এটা লিংগ ধাৰণ কৰিছিল বাবে তেওঁলোকক লিংগায়ত বোলা হৈছিল। 2 নম্বৰত দি আছে বৌদ্ধ ধৰ্ম ভাৰতৰ বাহিৰলৈ কেনেদৰে সম্প্ৰসাৰিত হৈছিল। ইয়াৰ উত্তৰটো কি হ'ব আমাৰ চোৱা তোমালোকে, বৌদ্ধ ভিক্ষু আৰু ধৰ্ম প্ৰচাৰসকলৰ প্ৰচেষ্টা, বিশেষকৈ সম্ৰাট অশোকৰ দিনত ধৰ্মদূতসকলক বিভিন্ন দেশলৈ পঠিয়াই বৌদ্ধ ধৰ্ম ভাৰতৰ বাহিৰলৈ সম্প্ৰসাৰিত কৰা হৈছিল। 3 নম্বৰটো চোৱা কি দিছে, ভক্তি বুলিলে কি বুজা। উত্তৰত দি আছে ভক্তি মানে হ'ল ভগৱানৰ প্ৰতি থকা একান্ত অনুগত্য আৰু চৰম অনুগত্য, যাক জঞ্জ বা বাহ্যিক আড়ম্বৰতকৈ অন্তৰৰ শ্ৰদ্ধাৰে ভগৱানক লাভ কৰাই হ'ল ভক্তি। 4 নম্বৰত দি আছে উপনিষদ কি ধাৰণাক অদ্বৈতবাদ বুলি অভিহিত কৰা হয়। উত্তৰত দি আছে উপনিষদৰ মতে আত্মা আৰু ব্ৰহ্ম অভিন্ন, অৰ্থাৎ ঈশ্বৰ আৰু মানুহৰ আত্মা এক আৰু একেই। এই ধৰণটোকে অদ্বৈতবাদ বুলি কোৱা হয়। 5 নম্বৰ দি আছে চমু টকা লিখা। ইয়াত ক নম্বৰ কি দি আছে, ভক্তিবাদ মধ্যযুগত ভাৰতত গঢ়ি উঠা এক আধ্যাত্মিক আন্দোলন য'ত ঈশ্বৰৰ প্ৰতি প্ৰেম আৰু ভক্তিৰ ওপৰত গুৰুত্ব দিয়া হৈছে। খ নম্বৰত দি আছে শংকৰাচাৰ্য কেৰেলাৰ কালডিত জন্মগ্ৰহণ কৰা এজন মহান দাৰ্শনিক যিয়ে কেৰেলাৰ কালডিত জন্মগ্ৰহণ কৰা এজন মহান দৰ্শনবিদ যিয়ে অদ্বৈতবাদ দৰ্শন প্ৰসাৰ ঘটাইছিল। তাৰপিছত অহা গ নম্বৰত বীৰশৈৱ দ্বাদশ শতিকাত বাসবন্নৰ নেতৃত্বত দক্ষিণ ভাৰতত গঢ়ি উঠা এক শৈৱ ধৰ্মীয় আন্দোলন। তাৰপিছত অহা অনুশীলনী 2। অনুশীলনী 2ৰ আমাৰ কি দি আছে, 1 নম্বৰত চোৱা, কাৰ নেতৃত্বত খ্ৰীষ্টীয় ত্ৰয়োদশ শতিকাত নব্য ভক্তিবাদৰ ধাৰণা আৰম্ভ হৈছিল। ইয়াৰ উত্তৰটো হ'ব শান্ত নামদেৱ আৰু জ্ঞানদেৱৰ নেতৃত্বত ত্ৰয়োদশ শতিকাত মহাৰাষ্ট্ৰত নব্য ভক্তিবাদ ধাৰা আৰম্ভ হৈছিল। খ নম্বৰত দি আছে মীৰাবাই কোন আছিল। উত্তৰত দি আছে মীৰাবাই আছিল মেৱাৰৰ এগৰাকী ৰাজকুমাৰী আৰু ভগৱান কৃষ্ণৰ এগৰাকী পৰম ভক্ত। গ নম্বৰত কি দি আছে, উত্তৰ ভাৰতত নব্য ভক্তিবাদৰ অগ্ৰদূত কোন আছিল। ইয়াৰ উত্তৰটো হ'ব ভাৰতত নব্য ভক্তিবাদৰ অগ্ৰদূত আছিল ৰামানন্দ। তাৰপিছত অহা ঘ নম্বৰত দোহা কি। উত্তৰত দি আছে কবিৰ ভক্তিমূলক গীত আৰু চুটি কবিতাসমূহক দোহা বুলি কোৱা হয়। 2 নম্বৰত কি দি আছে, গীত গোবিন্দ কোনে ৰচনা কৰিছিল। গীত গোবিন্দ কবি জয়দেৱে ৰচনা কৰিছিল। 2 নম্বৰত দি আছে নব্য ভক্তিবাদ বুলিলে কি বুজা। উত্তৰত দি আছে মধ্যযুগৰ ভক্তিবাদৰ পৰৱৰ্তী পৰ্যায়ত জনসাধাৰণৰ মাজত গঢ়ি উঠা সহজ সৰল আৰু উদাৰ ধৰ্মীয় ধাৰণাটোৱে হ'ল নব্য ভক্তিবাদ। ইয়াত জাতিভেদ প্ৰথাৰ বিৰোধিতা আৰু মানৱীয় প্ৰেমৰ ওপৰত গুৰুত্ব দিয়া হৈছিল। 3 নম্বৰত দিয়া আছে মহাপুৰুষ শংকৰদেৱে অসমত কিদৰে নব্য ভক্তিবাদ প্ৰচাৰ কৰিছিল বৰ্ণনা কৰা। উত্তৰত দি আছে কি, মহাপুৰুষ শংকৰদেৱে এক শৰণ
নাম ধৰ্মৰ জৰিয়তে অসমত নব্য ভক্তিবাদ প্ৰচাৰ কৰিছিল। তেওঁ নামঘৰ আৰু সত্ৰ স্থাপন কৰি বৰগীত, অংকীয় নাট আৰু ভটিমা আদি সৃষ্টি কৰি জনসাধাৰণৰ মাজত ভক্তিৰ ধাৰা বোৱাই দিছিল। 4 নম্বৰত দি আছে কি ভক্তি আন্দোলনে ভাৰতৰ সামাজিক জীৱনত কিদৰে প্ৰভাৱ পেলাইছিল। ইয়াৰ উত্তৰটো হ'ব ভক্তি আন্দোলনে সমাজত চলি থকা জাতিভেদ প্ৰথা, কুসংস্কাৰ আৰু ধৰ্মীয় অন্ধবিশ্বাস হ্ৰাস কৰিছিল। ই হিন্দু আৰু মুছলমান ধৰ্মৰ মাজত সম্প্ৰীতি বৃদ্ধি কৰি এক উদাৰ সমাজ গঢ়াত সহায় কৰিছিল। 5 নম্বৰটো আহা চমু টকা লিখা। 5 নম্বৰৰ ক কি দিয়া আছে কবিৰ উত্তৰ ভাৰতৰ এগৰাকী মহান সমাজ সংস্কাৰক আৰু ভক্তিবাদ শান্ত যিয়ে ধৰ্মীয় একতাৰ কথা কৈছিল। খ নম্বৰত দিয়া আছে গুৰু নানক শিখ ধৰ্মৰ প্ৰতিষ্ঠাপক আৰু এজন মহান সন্ত যিয়ে একশৰবাদ আৰু সমতাৰ শিক্ষা দিছিল। গ নম্বৰত দি আছে চুফীবাদ ইছলাম ধৰ্মৰ এক ৰহস্যবাদী ধাৰা যিয়ে প্ৰেম আৰু ভক্তিৰ জৰিয়তে আল্লাহৰ সৈতে মিলনৰ পথ দেখুৱাইছিল। ছাত্ৰ ছাত্ৰীসকল মোৰ ভিডিঅ'টো ইয়াতে সামৰণি মাৰিলোঁ। তোমালোকক যদি ভিডিঅ'টো ভাল লাগিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু তোমালোকে এনেকুৱা ধৰণৰ বাকীবিলাক ছাবজেক্টৰ ভিডিঅ' পাই যাবা। চ' ছাত্ৰ ছাত্ৰীসকল মোৰ আজিৰ ভিডিঅ'টো ইয়াতে সামৰণি মাৰিলোঁ। ভালকৈ তোমালোকে পঢ়িবা।